দেশৰ মূল শত্ৰু হৈছে বিজেপি। সাম্প্ৰদায়িক ৰাজনীতি পতন হ'ব লাগে। শনিবাৰে পুৱা 8:30 CPI MLৰ পাৰ্টি লক্ষ্মীকান্ত কুৰ্মীৰ মন্তব্য। দেশৰ মূল শত্ৰু হৈছে বিজেপি আৰু CPI MLৰ পাৰ্টি লক্ষ্মীকান্ত কুৰ্মীৰ মন্তব্যত আৰু কয় যে বিজেপিৰ যি সাম্প্ৰদায়িক ৰাজনীতি পতন হ'ব লাগে। তাৰ কাৰণে আমি সকলো দল ঐক্যবদ্ধ হৈছিলোঁ যদিও বিহালীত কিছু খেলিমেলি হ'ল। কিন্তু আমি এতিয়াও আশাবাদী যে সাম্প্ৰদায়িক ৰাজনীতি যি পতন হ'ব লাগে বিহালীৰ পৰাই হ'ব। এনে বিভিন্ন বিস্ফোৰক মন্তব্য প্ৰদান কৰি কি ক'লে শুনক তেওঁৰ ভাষ্য। প্ৰথমতে মই আপোনালোকৰ মাধ্যমেৰে সমূহ বিহালীবাসী ৰাইজক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আৰু বাকী তিনিগৰাকী কেণ্ডিডেটলৈ মই শুভেচ্ছা জনাইছোঁ। আজি ভোট গণনা ইতিমধ্যে আৰম্ভ হ'বই 8টা বজাত ইতিমধ্যে আৰম্ভ হৈছেই চাগে। গতিকে আজি সুন্দৰ এটা অনুভূতি। আমি যি নিৰ্বাচনত প্ৰচাৰ কৰিছিলোঁ সেই নিৰ্বাচনত আমি যথেষ্টখিনি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছিলোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ পক্ষতে বেছি সংখ্যক ৰাইজে আমাক যেতিয়া ভোট দিছে বুলি আমি আশা কৰিছোঁ। এইটো কাৰণে কাৰণ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণে অসমখনৰ সুৰক্ষাৰ কাৰণে শান্তিপূৰ্ণভাৱে যেনেকৈ আজি উন্নয়ন কৰিছে, সকলো জাতি জনগোষ্ঠীৰ সুৰক্ষাৰ পৰা লৈ উন্নয়ন কৰিছে, আঁচনিৰ ক্ষেত্ৰত মানে একদম সম্পূৰ্ণ দুৰ্নীতিমুক্তভাৱে কাম কৰিছে। সেইকাৰণে ৰাইজে আজি ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত মানে আছে বুলি আমি বিশ্বাস কৰিছোঁ। আৰু যিহেতু এই নিৰ্বাচনটো উপ নিৰ্বাচন, গতিকে এই নিৰ্বাচনটো যিহেতু চৰকাৰ নতুনকৈ গঠন কৰা বা ভঙা চৰকাৰ ইলেকশ্যন যিহেতু নহয়, চৰকাৰ অলৰেডি যিহেতু ভাৰতীয় জনতা পাৰ্টী আছেই, কেন্দ্ৰতো আছে বা অসমতো আছে। গতিকে মানুহে যিহেতু ৰুলিং চৰকাৰ আছে, ৰুলিং চৰকাৰৰ পক্ষতে যথেষ্টসংখ্যক ভোট প্ৰদান কৰিছে আৰু যথেষ্ট উন্নয়নৰ কাৰণে আৰু অসমখন যেনেকৈ সুৰক্ষিত কৰিছে তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী আমি 55,000 অধিক ভোট পাম বুলি আমি আশা কৰিছোঁ। 55,000 কিমান ভোটত জিকিব পাৰে আপুনি তেনেকুৱা কিবা? আমি মিনিমাম 20,000 ওপৰত লিডিঙত আমি জিকিম বুলি আমি আশা কৰিছোঁ। আমি প্ৰতিটো বুথ কমিটিৰলৈকে আমি যেতিয়া এনালাইচিছ কৰিছোঁ ইলেকশ্যন হৈ যোৱাৰ পিছত, গতিকে সকলো স্তৰৰ পৰা আমি যেতিয়া এনালাইচিছ কৰাৰ পৰা এটা আমি এটা ক'ব পাৰোঁ যে মিনিমাম 20,000 ভোটৰ ব্যৱধান আমি জয়যুক্ত হ'ম। বাগিচাৰ ভোটৰ ক্ষেত্ৰত কেনেধৰণে কি ভাবিছে? বাগিচাৰ ভোটটো যথেষ্ট আগতকৈ বৃদ্ধি পাব। বাগিচাৰ ভোট মানে যিহেতু ভাৰতীয় জনতা পাৰ্টীত নেতৃত্ব চৰকাৰখন অহাৰ পিছৰ পৰাই চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলৰ কাৰণে বা টি ইণ্ডাষ্ট্ৰিটোৰ কাৰণে এইখন চৰকাৰে যেনেকৈ কাম কৰিছে, আজি বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰিছে, তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ আজিয়েই নহয় 2014 চনৰ পৰাই চাহ জনগোষ্ঠী বা আদিবাসী লোকসকল কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ লগত মানে আছে। আৰু এই নিৰ্বাচনটো যথেষ্টখিনি ৰাইজে উৎফুল্লিত হৈ আমাক মানে ভোট দিছে। চাহ জনগোষ্ঠীৰ লোকে, চাহ জনগোষ্ঠীৰ লোক বুলিয়েই নহয়, সকলো জাতি ধৰ্মাৱলম্বী লোকেই হওক। আজি কোৱা যায় যে আজি যিখিনি মাইনৰিটি ভোটাৰ্ছ বা আমাৰ খ্ৰীষ্টান ধৰ্মী লোকসকলে ভাৰতীয় জনতা পাৰ্টীৰ ভোট নিদিয়ে, কিন্তু এইবাৰ নিৰ্বাচনৰ পিছত আপুনি ৰিজাল্টত দেখিব যিবিলাক অঞ্চলত মাইনৰিটি অধিকৃত অঞ্চলেই হওক বা খ্ৰীষ্টান ধৰ্মী লোকসকল যিবিলাক পলিং ষ্টেচন আছে সেইবিলাকৰ আমি যথেষ্টখিনি ভোট পাবলৈ আমি সক্ষম। কংগ্ৰেছেও দাবী কৰিছে তেওঁলোকে সমষ্টিটোত জিকিব পাৰে, তেওঁলোকৰ এনালাইচিছত তেওঁলোকে কৰিছে। কিন্তু আমি যিহেতু আমাৰ সংগঠন তৃণমূল পৰ্যায়ত শক্তিশালী হৈ আছে, গতিকে আমি যেতিয়া ৰাইজৰ মাজত নিৰ্বাচন প্ৰচাৰ কৰিব যাওঁতে যেনেধৰণে আমি হেৰি পাইছোঁ, তেতিয়াৰ পৰা আমি অনুমান কৰিব পাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টী জয় নিশ্চিতটো আগতেই আছিলে, কিন্তু আমি ব্যৱধানটো কেনেকৈ কিমান বঢ়াব পৰা যায় সেইটো আমাৰ বিশেষ লক্ষ্য লৈ আমি প্ৰচাৰ নিৰ্বাচন মানে এটা যুঁজ, কষ্টটো কৰিবই লাগিব। কোনোবাটো আৰু ঘৰত বহি থাকিলে নিৰ্বাচন এনেকুৱা হৈছে যেন বিহালী যদি হাৰে চব হাৰি যাব, তেনেকৈ কোনো কথা নাই। চাওক, আমাৰ বিহালী বুলি নহয়, আমাৰ 5টা উপ নিৰ্বাচন যিটো সমষ্টি হৈ আছে, আটাইকেইটা আমাৰ একে পৰিকল্পনা আমাক ৰাজ্যিক কমিটি দিছে। যেনেকৈ ধৰক আমাৰ 21জনকৈ মন্ত্ৰী দিছে দায়িত্ব এটা সমষ্টিত, প্ৰতিগৰাকী বিধায়ক বা আমাৰ কোনোবা ৰাজ্যিক নেতৃত্বক এটা পঞ্চায়তৰ দায়িত্ব দিয়া হৈছিলে, তেনেকৈ সাংসদসকলক এটা জিলা পৰিষদ লোৱা দায়িত্ব দিয়া আছে। আৰু আমাৰ স্থানীয় আমাৰ সাংসদ মহোদয় আছে বা আমাৰ মানে কাৰ্যকৰ্তা আছে, জিলাৰ হওক, মণ্ডলৰ হওক, পঞ্চায়ত লেভেলত হওক বা বুথ কমিটি আছে, সকলোৱে আমি এটা সুন্দৰ পৰিকল্পনা কৰি পেলাই আমি এই ইলেকশ্যনত আমি অৱতীৰ্ণ হৈছিলোঁ। আৰু সেইটো সকলো মানে সমষ্টি একেই আছিলে। গতিকে কষ্ট বুলি মানে কোনো কথা কয়, নিৰ্বাচনতো কষ্ট ডেফিনেটলি হ'ব লাগিব, কষ্টটো কৰিব লাগিব ভাল ফলাফল হ'বৰ কাৰণে। গতিকে আমি নিজৰ কেনেকৈ আৰু ভাল কৰিব পৰা যায় সেইটোৱে বেছি চিন্তা কৰিছিলোঁ। আৰু সেই হিচাপে আমি ৰাইজৰ পৰা মৰম আদৰ বুটলিবলৈ সক্ষম হৈছোঁ আৰু ডেফিনেটলি ভাল ফলাফল এটা পাবলৈ নহয়। মেইন কথাটো হৈছে আমাৰ দেশৰ মূল শত্ৰু হৈছে বিজেপি। গতিকে বিজেপিৰ যি সাম্প্ৰদায়িক ৰাজনীতি ইয়াৰ পতন হ'ব লাগে আৰু তাৰ কাৰণেই আমি আচলতে সকলো দল আমি ঐক্যবদ্ধ হৈছিলোঁ। যদিও বিহালীত কিছু খেলিমেলি হ'ল, কিন্তু আমি এতিয়াও আশাবাদী যে সেই যিটো আমাৰ সাম্প্ৰদায়িক ৰাজনীতিৰ যিটো পতন হ'ব লাগে
বিহালী সমষ্টিৰ পৰাই আৰম্ভ হ'ব। কিমান ভোট পাব আপুনি? চাওক, ভোট কিমান পাব এইটো মই সংখ্যাগতভাৱে ক'ব নোৱাৰোঁ, কাৰণ ৰাইজে ভোটদান কৰিছে। ৰাইজে নিশ্চিতভাৱে বিজেপিৰ বিৰুদ্ধেই ভোট দিব বুলি মই আশা কৰোঁ। বহুতে কৈছে যে আপোনাৰ ভোটে আসলে নিৰ্ণয় কৰিব আপুনি লাভ কৰিছে। মই কাৰ ভোট বুলি ক'লে ভুল হ'ব। আমাৰ আজি 30-40 বছৰীয়া যিটো বিহালী সমষ্টিৰ যিটো সংগ্ৰাম আমাৰ চলি আছে CPIML-ৰ, মই মোৰ যিটো গণভিত্তি আছে CPIML-ৰ যিটো গণভিত্তি আছে সেই ভোট পাম মই। তাৰোপৰি মই যিখিনি আমাৰ CPIML-ৰ যিখিনি সংগ্ৰাম, যিকোনো সৰ্বসাধাৰণৰ যিখিনি সমস্যা, সেই সমস্যাখিনিক লৈ পেলাই আমি যিখিনি হস্তক্ষেপ কৰিছোঁ তাৰ এটা ফল আমি পাম বুলি আমি আশা কৰোঁ। লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ আপোনাৰ হৈ প্ৰচাৰ চলোৱাৰ এফেক্ট কিমান হ'ব বুলি ভাবে? হ'ব, নিশ্চিতভাৱে হ'ব। এনেকুৱাও হৈছিলে যে আপোনাক আগত উঠাই দি পিছত অখিল গগৈ লুৰিণ গগৈ নহয়, এইটো ভুল কথা, এইটো ভুল বাৰ্তা। তেখেতসকলে নিজৰ নিজৰ দলৰ পৰা কৰ্মী বাহিনী পঠাইছে, তেওঁলোকে নিজে আহি এই সমষ্টিত মোৰ হৈ প্ৰচাৰ কৰিছে, যথেষ্ট তেওঁলোকে সহায় সহযোগ আগবঢ়াইছে। গতিকে তেওঁলোকক মই আপোনালোকৰ মাধ্যমৰ জৰিয়তে ধন্যবাদেই জনাইছোঁ। কংগ্ৰেছে যদি আপোনালোকক সহায় কৰিলেহেঁতেন ভাল আছিল নেকি? চাওক, কংগ্ৰেছ আৰু CPIML-ৰ যিটো মানে মৰ্চাৰ যিটো কংগ্ৰেছে আমাৰ লগত থকা হ'লে আমি সেই নমিনেশ্যনৰ দিনাখনেই আমি বিজেপিক পৰাস্ত কৰাৰ কাৰণে আমি ঘোষণা কৰি দিব পাৰিলোহেঁতেন। ভুলটো ক'ত হ'ল? চাওক, ভুলটো এতিয়া আমাৰ বৰমূৰীয়াসকলে নিশ্চিতভাৱে আলোচনা কৰিব, কিন্তু বিগ ব্ৰাদাৰ হিচাপে কংগ্ৰেছেই ভুলটো কৰিব। গৌৰৱ গগৈক আপুনি কিবা কৈছিল, আহ্বান জনাইছিল নেকি? নহয়, আমাৰ দলৰ ফালৰ পৰাই আহ্বান জনোৱা হৈছিলে আৰু বিৰোধী ঐক্য মঞ্চই আহ্বান জনাইছিলে। মইতো আৰু এজন মৰ্চাৰ প্ৰাৰ্থীহে, গতিকে ওপৰতে আলোচনা হৈছে আৰু ভুল যে কৰিছে এইটো ৰাইজেও গম পাইছে। কিবা হেৰি থাকিব নেকি? নহয়, ভুলটো যিটো হৈ গ'ল, এতিয়া মোৰ বোধেৰে মই এইটোৱে আহ্বান জনাওঁ যে 2026-ত বিজেপিক অসমৰ পৰা উৎখাত কৰাৰ কাৰণে আমি সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব লাগে। এই মোৰ আহ্বান। বিহালীত ভুল হৈছে বুলি ধৰি লৈছে। চাওক, ভুল হৈছে বুলি নকওঁ, এটা ভুল বুজাবুজি হৈছে। চাওক, কিমান ভোট বুলি ক'লে ভুল হ'ব। ৰাইজে এতিয়া কিমান ভোট দিছে, ৰাইজে দিছে। গতিকে মই আশাবাদী যে মই যিখিনি ভোট পাম, শুদ্ধ ৰাজনীতিৰ ভোট পাম, সততাৰ ভোট পাম আৰু পিয়ৰ ভোট পাম। জয় কাৰ হ'ব বুলি ভাবিছে? আৰু চাওক, জয় যাৰেই নহওক, এতিয়া আমি কাউণ্টিঙৰ পিছত আমি এই কাউণ্টিং হলৰ পৰা হাঁহি হাঁহি ওলাব পাৰিম আৰু যি দুটাই হাৰিব কান্দি কান্দি ওলাব। বহুত টকা পইচা তেওঁলোকৰ লটি ঘটি হৈছে, আমি হাঁহি ওলাম। বিশ্বনাথৰ পৰা সুৰঞ্জন গগৈ ৰিপৰ্ট, অসম টুডে।